বন্ধুসকল, এই ঠাইকণেই হৈছে ভাৰত ত্যাগ আন্দোলনৰ ইতিহাস প্ৰসিদ্ধ গোলাঘাট অৰুপথাৰৰ ৰেল ষ্টেচনৰ সমীপৰ শুকান নলা। এই শুকান নলা নামৰ ঠাইখনতেই 1942 চনৰ 10 অক্টোবৰত নিশা মিত্ৰ বাহিনীৰ সেনানীসকলৰ দ্বাৰা ব্ৰিটিছ সেনা সৰবৰাহ কৰা এখন ট্ৰেইন অতি নিৰ্মমভাৱে দুৰ্ঘটনাগ্ৰস্ত হৈছিল। এই ৰেল দুৰ্ঘটনাৰ অভিযোগত অভিযুক্ত হৈ কুশল কোঁৱৰে গ্ৰেপ্তাৰ হৈছিল আৰু 1943 চনৰ 15 জুনত যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচীকাটত ওলমি আত্মআহুতি দিছিল। কুশল কোঁৱৰক ফাঁচীৰ ৰায় দিয়া ব্যক্তিজন শিৱসাগৰ জিলাৰ ডেপুটি কমিশ্যনাৰ কেম্বল এণ্ড্ৰ হাম্প্ৰে। কুশল কোঁৱৰৰ উপৰিও আৰু 42জন লোকক এই দুৰ্ঘটনাত অভিযুক্ত কৰা হৈছিল, যদিও কুশল কোঁৱৰে প্ৰধান অপৰাধী ৰূপে চিহ্নিত হৈছিল আৰু সেয়ে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত তেওঁক ফাঁচীৰ ৰায় প্ৰদান কৰা হৈছিল। আপোনালোকক 1942 চনৰ 10 অক্টোবৰত শুকান নলাত যিটো ঘটনা সংঘটিত হৈছিলে এই স্থানটো দেখালোঁ। এই ঘটনাটোক পৰৱৰ্তী সময়ত ইয়াত সংঘটিত হোৱা সেই ঘটনাটোৰ সৰুপথাৰ সমষ্টিৰ স্থানীয় বিধায়ক মাননীয় বিশ্বজিৎ আৰু বিভিন্ন দল সংগঠনৰ সহযোগত এই দুৰ্ঘটনাটোৰ স্মৃতি ৰক্ষাৰ বাবে এটি স্মৃতি সৌধ নিৰ্মাণ কৰা হৈছে কাষতে। আমি আপোনালোকক এই স্মৃতি সৌধটোৰ ওচৰলৈ লৈ যাব বিচাৰিছোঁ। বলক বন্ধুসকল, আমি যাওঁ স্মৃতি সৌধৰ কাষলৈ। কুশল কোঁৱৰৰ নাতি বৰ্তমান আমাৰ কাষত আছে। এখেত কুশল কোঁৱৰৰ নাতি মৃদুল কোঁৱৰ, আৰু মৃদুল কোঁৱৰৰ মুখেৰে আমি গোটেই ঘটনাটোৰ সম্পৰ্কে জানিম। কেনেকৈ এই ৰেল দুৰ্ঘটনাটো সংঘটিত হ'ল, কুশল কোঁৱৰ কেনেকুৱা ধৰণে জড়িত হৈ আছিলে, আৰু এই স্মৃতি সৌধটো কি ধৰণে নিৰ্মাণ হ'ল, কোনে নিৰ্মাণ কৰিলে, এই সম্পৰ্কে আলোচনা কৰিম। আহক। 1942 চনৰ যিটো ভাৰত ত্যাগ আন্দোলন, এই আন্দোলনত গোলাঘাটৰ পৰা সবল এটা শক্তিয়ে অংশগ্ৰহণ কৰিছিলে। তাৰ ভিতৰতে দুজনকৈ বীৰে শ্বহীদ হৈছিলে। এই শ্বহীদ দুজনৰ ভিতৰত এজন আছিলে শ্বহীদ কমলামেৰী। 1943 চনৰ 23 এপ্ৰিলৰ দিনা ঠিক কুশল কোঁৱৰতকৈও দুমাহ আগতে তেখেত শ্বহীদ হৈছিলে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত, আৰু দুমাহৰ পাছতেই শ্বহীদ কুশল কোঁৱৰেও ফাঁচীকাটত ওলমি আত্মআহুতি দিব লগা হৈছিলে দেশৰ বাবে। কুশল কোঁৱৰে কেনেকুৱা পৰিস্থিতিত কিয় ভাৰত স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিব লগা হৈছিলে, আজি আপোনাৰ মুখেৰে আমি জানিব বিচাৰিছোঁ। নমস্কাৰ, আপোনাৰ চেনেলটোলৈ প্ৰথমে আমাৰ যিটো সৰুপথাৰ শুকান নলাত ককায়ে যিটো ট্ৰেইন দুৰ্ঘটনাৰ ওপৰত ভিত্তি কৰি তেওঁক ককাক ফাঁচি দিছিলে, ফাঁচি দিয়া জেগাডোখৰক আপোনালোকে যে সেই পৰিৱেশটো দেখুৱাইছে, আপোনালোকক প্ৰথমে আপোনালোকক চেনেলটোক ধন্যবাদ জনাইছোঁ। কথাটো হ'ল কি, 1942 চনত গোটেই ভাৰতবৰ্ষত মহাত্মা গান্ধীৰ নেতৃত্বত আন্দোলন হৈছিল। এই তেতিয়াই ব্ৰিটিছে ইয়াত শাসন কৰিছিলে। শাসন অৱস্থাত ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিছিলে। সেই অত্যাচাৰ মানে সহিব নোৱাৰি মহাত্মা গান্ধীৰ নেতৃত্বত গোটেই ভাৰতবৰ্ষত 1942 চনৰ ভাৰত ত্যাগ আন্দোলন হৈছিলে। সেই আন্দোলনত আমাৰ ককা দেউতাও অংশগ্ৰহণ কৰিছিলে। অতি সহজকৈ তেখেতে বুজাই গৈছে আমাক যে 1942 চনৰ যিটো আন্দোলনৰ গুৰি ধৰিছিলে, ভাৰত ত্যাগ আন্দোলনৰ গুৰি ধৰিছিলে মহাত্মা গান্ধীয়ে, আৰু এই গান্ধীজীৰ অনুপ্ৰেৰণাতে কুশল কোঁৱৰেও এদিন গৈ ভাৰতীয় জাতীয় কংগ্ৰেছত অংশগ্ৰহণ কৰিছিলে, আৰু অংশগ্ৰহণ কৰি দেশৰ প্ৰতি, অসমীয়া প্ৰজাৰ প্ৰতি, ভাৰতীয়সকলৰ প্ৰতি ব্ৰিটিছসকলে যি শাসনৰ নামত নিৰ্যাতন চলাইছিলে, শোষণ চলাইছিলে, সেইবিলাকৰ পৰা সমাজখনক, দেশখনক মুক্ত কৰিবৰ বাবে দেশ প্ৰেমেৰে জাগ্ৰত হৈ শ্বহীদ কুশল কোঁৱৰেও আন্দোলনত জঁপিয়াই পৰিছিল। এইটোৱে হৈছে শুকান নলাত সংঘটিত হোৱা ৰেল দুৰ্ঘটনাৰ স্মৃতিৰ সৌধ। ওপৰত শ্বহীদজনাৰ প্ৰতীকী চিত্ৰ দেখিবলৈ পোৱা গৈছে, আৰু ইয়াত এই ৰেল দুৰ্ঘটনাৰ লগত সংহতি ৰাখি এখন প্ৰতীকী চিত্ৰ অংকন কৰা হৈছে। এইখন হৈছে সেই সময়ৰ ট্ৰেইন, যিখন ট্ৰেইন এই শুকান নলা নামৰ ঠাইটুকুৰাত দুৰ্ঘটনাত পতিত হৈছিলে। আৰু এই ব্যক্তিসকল দেখিছেনে, এই ব্যক্তিসকলেই মিত্ৰ বাহিনীৰ সেনাসকল আছিলে, আৰু সেই সেনাসকলে ৰেলৰ পাতি আঁতৰাই ৰেলখনক দুৰ্ঘটনাগ্ৰস্ত কৰিছিলে। আৰু এইফালে দেখিছেনে, এইফালেও আমাৰ যিসকল স্বাধীনতা সেনানী আছিলে, সেনানীসকলে বিভিন্নজনে বিভিন্ন ধৰণে সহযোগিতা আগবঢ়াই দুৰ্ঘটনাগ্ৰস্ত কৰাইছিলে। আৰু এই ৰেল দুৰ্ঘটনাটো 1942 চনৰ 10 অক্টোবৰৰ নিশা ঠিক
ৰাতি 1:30 মান বজাতেই ভয়ংকৰ এটা শব্দ কৰি ৰেল দুৰ্ঘটনাটো সংঘটিত হৈছিলে। আৰু স্মৃতি সৌধত ৰেল দুৰ্ঘটনাৰ সম্পৰ্কে লিখা আছে 1942 চনৰ 10 অক্টোবৰত সৰুপথাৰৰ শুকান নলা নামৰ এই স্থানত ৰেলৰ চিৰি খুলি স্বাধীনতা সংগ্ৰামীসকলে এখন ৰেল বগৰাইছিল। ব্ৰিটিছ সৈন্য কঢ়িয়াই নিয়া ৰেলখন বগৰোৱাৰ ঘটনাৰ মূল অভিযুক্ত কৰি 1943 চনৰ 15 জুনত কুশল কোঁৱৰক ব্ৰিটিছ শাসকে ফাঁচীৰ কাঠত ওলমাইছিল। অহিংসাপন্থী কুশল কোঁৱৰৰ জন্ম হৈছিল 1905 চনৰ 21 মাৰ্চত তেতিয়াৰ গিলাধাৰী মৌজাৰ চাওদাং চাৰিআলিত তেখেতৰ জন্ম হৈছিলে। তেখেতৰ জন্ম যিটুকুৰা ঠাইত হৈছিলে আৰু তেখেতৰ পিতৃ মাতৃ কোন আছিলে, সতী সন্ততি কোন আছিলে, সেই সকলোবিলাক কথা আমাৰ মৃদুল কোঁৱৰৰ পৰা আমি অৱগত হ'ম। তেখেত পৰিয়ালৰ নাতি হয়, কুশল কোঁৱৰৰ নাতি হয়। কোঁৱৰ দা কওকচোন এতিয়া কুশল কোঁৱৰৰ প্ৰকৃতাৰ্থতে জন্মস্থান ক'ত আছিলে? আমাৰ গোলাঘাট জিলা চাওদাং চাৰিআলিত জন্ম হৈছিলে। আৰু জন্ম হোৱাৰ ঠাইত তাতেই মানে ডাঙৰ দীঘল হ'ল। হোৱাৰ পাছত তাত মানে বাগান আছিলে, বাগানৰ চোৱা চিতা কৰিবৰ কাৰণে মহৰী হিচাপে তেওঁ মানে কাম কৰিছিলে। আৰু কাম কৰাৰ পাছত বাগানত মানে যেতিয়া চোৱা চিতা কাম কৰিবলৈ তেওঁক দায়িত্ব দিলে, দায়িত্ব দিয়াৰ পাছত এবাৰ মানে গৰু সোমালে। গৰু সোমোৱাৰ পাছত তেওঁক মানে বিভিন্ন ধৰণৰ ককাধনা কৰিলে। কৰাৰ পাছত তেওঁ সেই মানে কামটো নকৰোঁ বুলি কৈ ওলাই আহিলে। তাৰপৰা ওলাই অহাৰ পাছত আমাৰ সৰু পথাৰলৈ আহিলে। সৰু পথাৰত যিটো ৰেংমাই গাঁও বুলি এখন আছে, তাতেই মানে শিক্ষকতা কৰিলে। শিক্ষকতা কৰাৰ পাছত তাতে কিছুদিন থাকিলে। থকাৰ পাছত আমাৰ যিখন 2 নং গন্ধকৈ গাঁও আছে, তাতেই আকৌ ৰেংমাইৰ পৰা মানে গন্ধকৈ গাঁৱলৈ আহিলে। অহাৰ পাছত গন্ধকৈ গাঁৱত আহি কংগ্ৰেছৰ মানে অফিচ খুলিলে। খোলাৰ পাছত তেওঁ মানে সেই কংগ্ৰেছৰ যিটো দায়িত্ব তেওঁক দিলে, সেই দায়িত্বটো চলাই গৈছিলে। পৰাধীন ভাৰতৰ স্বাধীনতাৰ বাবে অহস্ত্ৰ বিদ্ৰোহ কৰি প্ৰথম শ্বহীদ হোৱা গোমধৰ কোঁৱৰৰ বংশতে 1905 চনৰ 21 মাৰ্চত কুশল কোঁৱৰৰ জন্ম হৈছিল। কুশল কোঁৱৰৰ দেউতাক আছিল সোণেশ্বৰ কোঁৱৰ আৰু মাতৃৰ নাম আছিল কণপাই ওৰফে কনকেশ্বৰী। কুশল কোঁৱৰে 1921 চনত মৰঙীৰ প্ৰভাৱতী দুৱৰাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল আৰু নগেন আৰু খগেন নামৰ 2টি পুত্ৰ সন্তানৰ পিতৃত্বও লাভ কৰিছিল। কুশল কোঁৱৰে গোলাঘাট চৰকাৰী বেজবৰুৱা মধ্য ইংৰাজী বিদ্যালয়ত মজলীয়া শিক্ষাৰ পাতনি মেলিছিল। গোলাঘাটত অধ্যয়ন কৰাৰ যোগেদিয়ে স্বাধীনতা আন্দোলনৰ লগত পৰিচিত হৈছিল। 1921 চনত কুশল কোঁৱৰে আনুষ্ঠানিক শিক্ষা আধাতে সামৰি পুনৰ বালিজানলৈ প্ৰত্যাৱৰ্তন কৰিছিল। বালিজানৰ পৰা সৰুপথাৰৰ ৰেংমাই অঞ্চলত ব্যক্তিগত খণ্ডৰ এখন বিদ্যালয় প্ৰতিষ্ঠা কৰি শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলিছিল। আৰ্থিক অনাটনৰ হেঁচাত কুশল কোঁৱৰে শিক্ষকতা বাদ দি 1927 চনত বালিজান চাহ বাগানৰ কেৰাণীৰ পদত যোগদান কৰিছিল। 1936 চন পৰ্যন্ত কৰ্মৰত হৈ আছিল। 1934 চনত গান্ধীজীয়ে হৰিজনসকলক উদ্দেশ্যি তৃতীয়বাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল। এই ভ্ৰমণত মহাত্মা গান্ধীয়ে গোলাঘাটত পদধূলা পেলাইছিল আৰু গোলাঘাটৰ এই ঠাইতে সভা পাতি বক্তৃতা দি হাজাৰ হাজাৰ গুণমুগ্ধক স্বাধীনতা আন্দোলনৰ প্ৰতি আকৃষ্ট কৰিছিল। এই সূত্ৰে কুশল কোঁৱৰেও স্বাধীনতা সেনানীত অংশগ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। গান্ধীজীৰ গোলাঘাট ভ্ৰমণৰ সময়ত গোলাঘাটৰ আগশাৰীৰ নেতাসকল আছিল শংকৰ চন্দ্ৰ বৰুৱা, ৰাজেন বৰুৱা, মহেশ্বৰ বৰুৱা, পূৰ্ণ গোস্বামী, ভদ্ৰ ফুকন, সুৰেন ফুকন, বৈকুণ্ঠ সিং আদি। এই ব্যক্তিসকলৰ অনুপ্ৰেৰণাতে সৰুপথাৰ আশা কংগ্ৰেছ কমিটি গঠন কৰা হৈছিল আৰু 1941 চনত কুশল কোঁৱৰক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। 1942 চনৰ 8 আগষ্টত বম্বেত অনুষ্ঠিত কংগ্ৰেছৰ অধিৱেশনত মহাত্মা গান্ধীয়ে কৰিম কিম্বা মৰিম ধ্বনিৰে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল। সেই অনুসৰি অহিংসা নীতিৰ সমান্তৰালকৈ দেশত মৃত্যু বাহিনীৰ দ্বাৰা হিংসাত্মক কাৰ্যকলাপ কিছুমান সংঘটিত হৈছিল। তেনে কাৰ্যকলাপসমূহৰ ভিতৰত ৰেল কক্ষচ্যুত কৰা, ব্ৰিটিছ ক্লাবঘৰ, ডাকঘৰ আদিত অগ্নিসংযোগ কৰা আদিয়ে আছিল প্ৰধান। উল্লেখনীয় যে সেই সময়ত অসমত একেৰাহে কেইবাটাও ৰেল দুৰ্ঘটনা সংঘটিত হৈছিল। এই ৰেল দুৰ্ঘটনাসমূহৰ ভিতৰত শায়েস্তাগঞ্জৰ কাষৰ ইটাখলা ৰেল দুৰ্ঘটনা,
গুৱাহাটীৰ কাষৰ পানীখাইটিৰ ৰেল দুৰ্ঘটনা আৰু গোলাঘাটৰ ৰেল দুৰ্ঘটনাও আছিল অন্যতম। গোলাঘাটৰ মৃত্যু বাহিনীৰ নেতৃত্বত ধনশিৰি পাৰৰ AMSৰ গেৰেজ, দৈগ্ৰুং ক্লাব, গিলাধাৰী ডাকঘৰ, কমাৰগাঁও ডাক বাংলা আদিত অগ্নি সংযোগ কৰা হৈছিল। তদুপৰি ইংৰাজ সেনা কঢ়িওৱা এখন ৰেল বগৰোৱাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কুশল কোঁৱৰ গান্ধী ভক্ত আছিলে কাৰণে এই ৰেল দুৰ্ঘটনা যিটো সংঘটিত হৈছিলে শুকান নলাত, সেই ঘটনাটোৰ সম্পূৰ্ণ বিৰোধিতা কৰিছিলে যদিও কিন্তু বিৰোধিতা কৰিব পৰা নাছিলে, কিয়নো যিখন সভা অনুষ্ঠিত হৈছিলে সেই কংগ্ৰেছ কাৰ্যালয়ত দুৰ্ঘটনাটোৰ সম্পৰ্কত, সেই সভাখনৰ তেওঁ নিজে সভাপতিত্ব কৰিছিলে। গতিকে সেইকাৰণে স্বাক্ষৰ কৰিবলৈ বাধ্য হৈছিলে। সেইদিনাৰ সভাখনৰ সিদ্ধান্ত অনুসৰি কিছুমান বিশেষ ব্যক্তিক এই দায়িত্ব দিয়া হৈছিলে। তাৰ ভিতৰত বিশেষকৈ আছিলে বৈকুণ্ঠ সিং, আছিলে ভদ্ৰ ফুকন, চুৰেণ ফুকন, পুলিন বিহাৰী বৰুৱা ইত্যাদিকে। কিন্তু দুৰ্ভাগ্যবশতঃ এই ৰেল দুৰ্ঘটনাটো অন্তৰেৰে বিৰোধিতা কৰা সমৰ্থ নজনোৱা সেই ব্যক্তিজনেই পৰৱৰ্তী সময়ত এই ঘটনাটোৰ অভিযুক্ত হৈ গ্ৰেপ্তাৰ হৈছিলে। যাই নহওক, তেওঁৰ সেই অভিযুক্তৰ পৰা তেওঁ হয়তো মুক্তি পালেহেঁতেন, ফাঁচীৰ যিটো অৰ্ডাৰ আছিলে অৰ্ডাৰৰ পৰা তেওঁ ৰেহাই পালেহেঁতেন, কিন্তু ইয়াৰে স্থানীয় কিছু ব্যক্তি, যিসকল ব্যক্তিয়ে ৰাজসাক্ষী দি তেওঁক ফাঁচীকাটত ওলমিবৰ কাৰণে বাধ্য কৰাইছিলে, আৰু সেইসকল ব্যক্তি হৈছে পুলিন বিহাৰী বৰুৱা, মৌজাদাৰ ফুকন চন্দ্ৰ বুঢ়াগোহাঁই, গাঁওবুঢ়াদৈ ভীমৰাও শইকীয়া, পশুপতি শইকীয়াই মিছা ৰাজসাক্ষী দিছিল। চক আমাৰ জ্ঞাতিয়ে কি কৰিছিলে, জ্ঞাতি হিংসাই হওক বা অইন কাৰণতেই হওক, নিস্বাৰ্থভাৱে দেশৰ বাবে ত্যাগ স্বীকাৰ কৰা এজন ব্যক্তিৰ বিৰুদ্ধে মিছাকৈ ৰাজসাক্ষী প্ৰদান কৰি তেওঁলোকে এই ব্যক্তিজনক, নিৰ্দোষী ব্যক্তিজনক ফাঁচীকাটত ওলমিবলৈ বাধ্য কৰাইছিলে। ইয়াৰ মহান কথাটো এইটোৱেই যে কুশল কোঁৱৰ অপবাদত যদিও জেল দিছিলে, জেলত তেওঁক ফাঁচীৰ ৰায় দিছিলে যদিও তেওঁ অলপো এই বিষয়টোক কাহানিও কুণ্ঠাবোধ কৰা নাছিলে। দেশৰ বাবে মৰিবলৈ অলপো তেওঁ কি কৰা নাছিলে, পিছ হুঁহকি আহিবলৈ বিচৰা নাছিলে। গতিকে সেইজন বীৰ, এইজন ব্যক্তি, যিজন ব্যক্তিয়ে পৰিয়াল পত্নীৰ কথাও চিন্তা নকৰি হাঁহি মুখেৰে ফাঁচীকাটত ওলমিবলৈ আগুৱাই গৈছিলে, এই ব্যক্তিজন যদিও যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত কাৰাধীন হৈ আছিলে, কিন্তু তেওঁৰ বিচাৰবিলাক সাধাৰণতে গোলাঘাট সকলোবিলাক বিচাৰ হৈছিলে। আৰু সেই বিচাৰত গোলাঘাট থানাত বৰ্তমানেও যিটো কোঠাত কুশল কোঁৱৰক আবদ্ধ কৰি ৰাখিছিলে বৰ্তমানে সংৰক্ষিত হৈ আছে, আৰু তেওঁ কোনবিলাক অপৰাধত অভিযুক্ত হৈছিলে অপৰাধবিলাক সুস্পষ্টভাৱে ফলকত লিখিত আছে। এইখিনিতে উল্লেখ কৰা দৰকাৰ যে সেই সময়ত লামডিং ৰেলৱেৰ উপপৰিদৰ্শক আছিল নাৰায়ণ বৰা। তেওঁৰ একান্ত প্ৰচেষ্টাতে লামডিং আৰক্ষী চকী আৰু গোলাঘাটত একোটাকৈ কেছ ৰুজু কৰিছিল। গোচৰ দুটা আছিল 2/1942 আৰু 304/1942। এই গোচৰৰ আধাৰতে সৰুপথাৰত ব্যাপক তালাচী আৰম্ভ হৈছিল আৰু মুঠ 43গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰি বিচাৰৰ বাবে প্ৰেৰণ কৰা হৈছিল। শিৱসাগৰ জিলাৰ উপায়ুক্ত কেম্বল এণ্ড্ৰু হামফ্ৰে বিচাৰ কৰি কুশল কোঁৱৰক এই দুৰ্ঘটনাৰ মূল অপৰাধী হিচাপে অভিহিত কৰিছিল আৰু ৰায়দান কৰিছিলে, আৰু ৰায়দানৰ ভিত্তিতেই যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত তেওঁক ফাঁচী দিয়া হৈছিলে। আৰু ফাঁচী দিয়াৰ পাছত যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ সমীপতে যিখন সমাধিক্ষেত্ৰ আছে, সেই সমাধিক্ষেত্ৰতে তেখেতৰ নশ্বৰ দেহ সৎকাৰ কৰা হৈছিল। এইখনে হৈছে সমাধিক্ষেত্ৰৰ তোৰণ। বৰ্তমানেও তাতে এই দুটাকে স্মৃতিসৌধ নিৰ্মাণ কৰা হৈ আছে, এটা কুশল কোঁৱৰৰ, শ্বহীদ কুশল কোঁৱৰৰ, আৰু আনটো হৈছে শ্বহীদ কমলাবাৰীৰ। দুইজন গোলাঘাটৰ 42ৰ শ্বহীদ আছিলে। আৰু এইখিনিতে মানে কথা এটা আপোনালোকক জনাবলৈ পাই সুখী হ'ম। সৰুপথাৰ যেতিয়া আমাৰ প্ৰথম বিধায়ক হিচাপে কাৰ্যকাল যেতিয়া ল'লে, সেই কাৰ্যকালৰ প্ৰথম কামটো কৰিছিলে হ'লে আমাৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক মহোদয়, যিটো শুকান নলাত 1942 চনৰ ট্ৰেইন দুৰ্ঘটনা হৈছিলে, 10 অক্টোবৰত যিটো মানে ট্ৰেইন দুৰ্ঘটনা আছিলে, সেইটো বৰ্তমান আমি উপস্থিত আছোঁ স্মৃতিসৌধ। তেওঁ প্ৰথম কামটোৱে তেখেতে লৈছিলে। আমি তেখেতকো মানে আমাৰ শ্বহীদ পৰিয়ালৰ ফালৰ পৰা আমি তেখেতক ধন্যবাদ জনাব বিচাৰিছোঁ। তো এই স্মৃতিসৌধটো আমাৰ ইয়াৰ স্থানীয় MLA বিশ্বজিৎ ফুকনৰ সম্পূৰ্ণ ভূমিকা আছে। গতিকে এনে ভাল কামবিলাক MLA বিশ্বজিৎ ফুকনদেৱে কৰি যোৱাৰ বাবে আমি বিশ্বজিৎ ফুকনক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেৱল এই স্মৃতিসৌধটোৱেই নহয়, তেখেতৰ নেতৃত্বত সৰুপথাৰ অঞ্চলত বিভিন্ন যিমানবিলাক ঐতিহাসিক প্ৰসিদ্ধ ঠাই আছে, এই ঠাইবিলাকৰো সংৰক্ষণৰ বাবে সৰুপথাৰ অঞ্চলৰ যিমানবিলাক
দেৱভূমি আছে, এই দেৱভূমিবিলাকৰ সংৰক্ষণৰ বাবেও তেওঁ যথেষ্ট প্ৰচেষ্টা হাতত লৈ থকা আমি দেখিবলৈ পাইছোঁ। গতিকে MLA মহোদয়ৰ প্ৰতি আমাৰ অনুৰোধ, এনেকুৱা ধৰণৰ ঐতিহাসিক গুৰুত্ব থকা কামবিলাক আপুনি কৰি যাওক। বন্ধুসকল, দেশৰ বাবে প্ৰাণ আহুতি দিব পৰাটো এটা ডাঙৰ কাম, মহান কাম। আৰু শ্বহীদ কুশল কোঁৱৰে দেশৰ বাবে প্ৰাণ আত্ম আহুতি দিলে আৰু দিয়াৰ পাছত পৰৱৰ্তী সময়ত অসম চৰকাৰ বা প্ৰজা সাধাৰণেও তেখেতৰ স্মৃতিৰ সুৰক্ষাৰ বাবে বিভিন্ন ধৰণৰ কাম কিছুমান হাতত লৈ অনুষ্ঠান প্ৰতিষ্ঠান গঢ়ি তুলিছে। তাৰ ভিতৰতে তেখেতৰ কৰ্মস্থলীত এখন সুন্দৰ উদ্যান নিৰ্মাণ কৰিছে। অসম চৰকাৰৰ উন্নয়ন পুঁজিৰ পৰা এই উদ্যানখন নিৰ্মাণৰ কাৰণে অৰ্থ আবণ্টন কৰিছে। আহক বন্ধুসকল, আমি ভিতৰলৈ সোমাই যাওঁ আৰু উদ্যানখন দৰ্শন কৰোঁ। মিণ্টু বৰাৰ পৰা আমি উদ্যানখনৰ সম্পৰ্কে তথ্যখিনি অৱগত হ'ম। 2018 চনতেই মুক্তিযোদ্ধা শ্বহীদ কুশল কোঁৱৰৰ নামত নামাকৰণ কৰা হৈছে। আৰু এই উদ্যানখনত মাটি কিমান আছে? প্ৰায় 7.5 বিঘা আছে। 7.5 বিঘাকৈ মাটি ভূমি আছে। আৰু এই উদ্যানখনত কি কি সুবিধা আছে? সৰু ল'ৰা ছোৱালীয়ে খেলাৰ বাবে আৰু চিলড্ৰেন পাৰ্কৰ সদৃশ সেইখন, আৰু ইয়াত বিভিন্ন ধৰণৰ খেলৰ সঁজুলি, চিলড্ৰেনে খেলিব পৰা বিভিন্ন ধৰণৰ সঁজুলি আছে। বৰ্তমান শ্বহীদ কুশল কোঁৱৰ এক ব্যক্তি হৈ থকা নাই, অনুষ্ঠানলৈ ৰূপান্তৰিত হ'ল। আজি 15 জুন, গতিকে আজি 15 জুনটোত অসমৰ কোন কোন ঠাইত কুশল কোঁৱৰৰ নামত স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈছে আপুনি জ্ঞাত নেকি? জ্ঞাত মানে আমাৰ যিটো অসম ৰাজ্যিক মুক্তিযোদ্ধা সন্মিলনী এখন আছে, সেই সন্মিলনখন প্ৰত্যেক বছৰে আমাৰ গুৱাহাটীত যিটো মুখ্য কাৰ্যালয় আছে, মুখ্য কাৰ্যালয়ত ককাৰ যিটো স্মৃতি দিৱস তাত পতা হয়। আৰু গুৱাহাটীত আৰু মানে ককাৰ যিটো মূৰ্তি আছে, প্ৰতিমূৰ্তি কাছাৰীত আছে, সেই কাছাৰীত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তাতে যায়, বন্তি মাল্যাৰ্পণ কৰে, বন্তি প্ৰজ্বলন কৰে, তাতে স্মৃতিচাৰণ সভা হয়। আৰু অসমৰ বিভিন্ন ঠাইত আছে আমাৰ ককাৰ নামত অনুষ্ঠান আছে। আৰু এইবাৰ কি কৰিছে, অসম ৰাজ্যিক মুক্তিযোদ্ধাই মানে আমাৰ সম্পাদক মহোদয় তেখেত মানে 15 জুনটো তেওঁ প্ৰত্যেক বছৰে পতাৰ মানে তেওঁ নেতৃত্ব লয়। এইবাৰ মানে তেখেত শাৰীৰিক অৱস্থাটো বেয়া আৰু গুৱাহাটীত এজাক বৰষুণ দিলে বৰ ডাঙৰ বানপানী হয়। সেইটো কাৰণে অসম ৰাজ্যিক মুক্তিযোদ্ধা সন্মিলনে কি এটা প্ৰস্তাৱ ল'লে, অসমৰ বিভিন্ন ঠাইত যিমানকেইখন ডিষ্ট্ৰিক্ট আছে সকলোকে এটা কপি পঠালে 15 জুনটো মানে প্ৰত্যেক ডিষ্ট্ৰিক্টতে পাতিব লাগে। আমাৰ সৰুপথাৰটো ফঞ্চি সমজিলাৰ যিটো কমিটি এখন আছে, সেই কমিটিয়েও আমি 15 জুনটো উদযাপন লৈছোঁ। আৰু ইয়াৰ উপৰিও টাই আহোম সংগঠনৰ পৰাও তেখেতৰ নামত কিবা স্মৃতিচাৰণ সভাৰ আয়োজন কৰিছে নেকি? আমি নিমন্ত্ৰণী পাইছোঁ। 15 জুনটো টাই আহোম আৰু টাই পাই এটা ভাল প্ৰস্তাৱ লৈছে। সেইটো হ'ল শ্বহীদ কুশল কোঁৱৰ বঁটা। মই নামটো কি ফুকন নাজানো, ফুকন উপাধিয়ে তেখেত আছে। মানে গুৱাহাটী বিশ্ববিদ্যালয়ৰ তেওঁ প্ৰাক্তন অধ্যাপক, তেখেতক মানে প্ৰদান কৰিব। আৰু সন্ধিয়ালৈ 6:30 জাহ্নু বৰুৱাই উলিওৱা আমাৰ ককাৰ নামত কুশল কোঁৱৰ চিনেমাখন তেখেতলোকে মানে দেখুৱাব। বন্ধুসকল, এই শ্বহীদজনাৰ নামত সোঁৱৰণি বঁটা প্ৰত্যেক বছৰে একোজনকৈ ব্যক্তিক প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ হৈছে। এইটো এটা খুব ভাল সিদ্ধান্ত হৈছে। তদুপৰি আজি 15 জুনৰ গধূলি, অৰ্থাৎ আজিৰ দিনটোৰ গধূলিলৈ গোলাঘাট MSR হলত জাহ্নু বৰুৱাদেৱে পৰিচালনা কৰা শ্বহীদ কুশল কোঁৱৰ শীৰ্ষক যিখন চিনেমা আছে, বোলছবি, গোলাঘাট MSR থিয়েটাৰ হলত প্ৰদৰ্শিত হ'ব। গতিকে আপোনালোকে কোনো ব্যক্তিয়ে যদি ইচ্ছা কৰে এই কুশল কোঁৱৰৰ মৃত্যুৰ দিনটোত তেওঁক শ্ৰদ্ধাঞ্জলি জনাই চিনেমা যি প্ৰদৰ্শন হ'ব, সেই চিনেমা চাব পাৰে, চাবলৈ আহিব পাৰে। কেই বজাৰ পৰা হ'ব? সন্ধিয়া 6:30 পৰা। সন্ধিয়া 6টা বজাৰ পৰা হ'ব। আপুনি যাব নেকি? মই যাম বুলি ভাবিছোঁ। আমাক মানে তেখেতলোকৰ কমিটিৰ ফালৰ পৰা এখন গাড়ী দিয়াৰ ব্যৱস্থা কৰিম বুলি কৈছে। আমাৰ পৰিয়ালো যাব।
চাবলৈ। আমিবিলাকে তেখেতৰ নামত কি কৰিব পাৰিছোঁ নাজানো। আমাৰ মৃদুল কোঁৱৰদেৱৰ পৰা আৰু দুটামান কথা জানিব বিচাৰিম যে শ্বহীদ কুশল কোঁৱৰৰ নামত এই সৰুপথাৰ জিলাত যিমানবিলাক অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ উঠিছে সেইটোতো জ্ঞাত হৈছোঁৱেই। ইয়াৰ উপৰিও অসমৰ বিভিন্ন প্ৰান্তত তেনেকুৱা ধৰণৰ আপোনাৰ মনত পৰে নেকি অনুষ্ঠান প্ৰতিষ্ঠান গঢ়ি উঠা শ্বহীদজনৰ নামত? অসমৰ বিভিন্ন ঠাইত আছে, মই এতিয়া মনলৈ অহা নাই। ডিব্ৰুগড়ত এখন মানে আমাৰ চকিডিং যিটো চাৰিআলি আছে, তাত ককাৰ প্ৰতিমূৰ্তি এটা আছে। প্ৰয়াত কানৈ কলেজত তেখেত অসমীয়া বিভাগৰ প্ৰবক্তা আছিল। তেখেতেই মানে প্ৰস্তাৱ লৈছিলে যে কুশল কোঁৱৰ প্ৰতিমূৰ্তিটো আমি ডিব্ৰুগড় জিলাৰ যিটো চকিডিং চাৰিআলিত আছে তাতেই পাতোঁ। আৰু তাতে অসমৰ এখন কমিটি আছে, কাৰণ শ্বহীদ কুশল কোঁৱৰ স্মৃতি ৰক্ষা সমিতি। সেই সমিতিখনে প্ৰত্যেক 15 জুন আৰু 21 মাৰ্চ যিটো ককাৰ মানে বাৰ্থডে বুলি ক'ব লাগিব, সেইটো প্ৰত্যেক বছৰে তেখেতলোকে পাতে। আৰু গোলাঘাটত আছে আমাৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়। মানে ডিব্ৰুগড় পৌৰ নিগমৰ অধীনত পৌৰ নিগমৰ দ্বাৰা শ্বহীদ কুশল কোঁৱৰ উদ্যান নিৰ্মাণ কৰা হৈছে। এইখন হৈছে শ্বহীদ কুশল কোঁৱৰ উদ্যান। এইখনেই হৈছে গোলাঘাটত শ্বহীদ কুশল কোঁৱৰৰ নামত গঢ়ি উঠা অসামৰিক চিকিৎসালয়। এই চিকিৎসালয়ত বহিঃবিভাগ আৰু ডায়েগনচিছ কেন্দ্ৰ আছে। শীত তাপ নিয়ন্ত্ৰিত ৰোগীসকলৰ বাবে এটা ICU আছে, এটা শল্য চিকিৎসা বিভাগ আছে। ৰোগীয়া আৰু দুৰ্ঘটনাগ্ৰস্ত লোকসকলক অনা নিয়া কৰিবৰ বাবে কেইবাখনো এম্বুলেন্স আছে। এটা ফিমেল মেডিচাইন ৱাৰ্ড আছে। এভিটা মেডিকেল ৱাৰ্ড শীৰ্ষক ৰক্তদান কেন্দ্ৰ এটাও আছে। এটা কাৰাবন্দী ৰোগীৰ চিকিৎসা কক্ষও আছে। এই শ্বহীদজনাৰ নামত গোলাঘাট জিলা পুথিভঁৰালৰ চৌহদত মুক্তিযুঁজাৰুৰ কাৰ্যালয়ত শ্বহীদ কুশল কোঁৱৰ সোঁৱৰণি স্বাধীনতা সংগ্ৰামৰ গৱেষণা কেন্দ্ৰ, যাদুঘৰ তথা মহাফেজখানা আছে। আৰু বীৰ শ্বহীদজনৰ এটা পূৰ্ণাংগ আবক্ষয় মূৰ্তি আছে। তদুপৰি পদ্মশ্ৰী ডক্টৰ ৰবিন্স আংকুলছৰ কাষত বাল্য ভৱনৰ সন্মুখত কুশল কোঁৱৰৰ এটা আবক্ষয় মূৰ্তি দেখা যায়। তাৰ একেবাৰে কাষতে শ্বহীদ কুশল কোঁৱৰ বাল্য ভৱন অৱস্থিত। এই বাল্য ভৱনটিৰ কাষতে শ্বহীদ কুশল কোঁৱৰ স্মৃতি ভৱন এটি থিয় হৈ আছে। স্মৃতি ভৱনৰ সন্মুখতে কুশল কোঁৱৰ টেনিছ কোৰ্ট অৱস্থিত। গোলাঘাট পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত শ্বহীদৰ সোঁৱৰণত শ্বহীদ কুশল কোঁৱৰ এটি আবক্ষয় মূৰ্তি খোদিত কৰা আছে। তদুপৰি গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত স্বাধীনতা সোণালী জয়ন্তী বৰ্ষৰ উপলক্ষে নিৰ্মিত স্মৃতি সৌধত শ্বহীদ কুশল কোঁৱৰৰ নাম সোণালী আখৰেৰে খোদিত কৰা হৈছে। আজিৰ 15 জুনৰ এই পবিত্ৰ দিনটিত অৰ্থাৎ শ্বহীদ কুশল কোঁৱৰৰ বিয়াকৃত মৃত্যুৰ তিথিত শ্বহীদজনাক গভীৰভাৱে সোঁৱৰিছোঁ আৰু অন্তৰৰ নিৰ্ভীত কোণৰ পৰা অহস্ৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। ইমান পৰে আপোনালোকে মোৰ এই ভিডিঅ'টি ধৈৰ্যৰে চাই থকাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিলৈ মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ। মোৰ লগত আছে অংকিত বুঢ়াগোহাঁই আৰু অংকিতৰ সহযোগতে এই যিটো সমগ্ৰ ভিডিঅ'টো ভিডিঅ'গ্ৰাফী কৰিবলৈ সক্ষম হৈছোঁ। গতিকে মই সেই চেগতে অংকিতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ।